নমস্কাৰ স্বাগতম ইয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্চল এক ব্ৰেকিং নিউজ উজনিৰ 4 জিলাৰ ঋণগ্ৰস্ত বন্যাৰ্তলৈ হকাহ সমাহলৈ বন্যাৰ্তই ঘূৰাই দিব নালাগে কোনো ঋণ শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাট জিলাৰ বন্যাৰ্তলৈ এই সুবিধা হোম লোন কাৰ লোন শিক্ষা ঋণৰ ক্ষেত্ৰত প্ৰয়োজনত এবছৰলৈ বঢ়াই ল'ব পাৰিব ঋণ পৰিশোধৰ সময়সীমা কৃষি ঋণ আত্মসহায়ক গোটৰ ঋণৰ ক্ষেত্ৰত প্ৰয়োজনত 2 বছৰ বঢ়াই ল'ব পাৰিব সময়সীমা মিন ঋণ ডায়েৰী ঋণৰ বা ডেইৰী ঋণৰ ক্ষেত্ৰতো লাভ কৰিব একেই সুবিধা ক্ষুদ্ৰ লঘু উদ্যোগৰ ঋণৰ ক্ষেত্ৰত 3 পৰা 7 বছৰলৈ বঢ়াই ল'ব পাৰিব ঋণ ঘূৰোৱাৰ সময়সীমা ষ্টেণ্ডাৰ্ড একাউণ্টৰ গ্ৰাহকসকলকহে এই সুবিধা প্ৰদান কৰা হৈছে বা এই সকাহ দিয়া হৈছে মুখ্যমন্ত্ৰীৰ সৈতে হোৱা ষ্টেট লেভেল বেংকিং কমিটিৰ বৈঠকত এই সিদ্ধান্ত ঋণগ্ৰস্ত লোকজন বানত ক্ষতিগ্ৰস্ত হৈছেনে নাই সেই সন্দৰ্ভত পৰীক্ষা কৰিব বেংকে বানত ক্ষতিগ্ৰস্ত নোহোৱা লোকক ঋণৰ কিস্তি পৰিশোধৰ আহ্বান মুখ্যমন্ত্ৰীৰ ঋণগ্ৰস্ত বন্যাৰ্তৰ বাবে চৰকাৰে ৰূপায়ণ কৰিব সকাহমূলক আঁচনি 4খন জিলাত গ্ৰাহকে লোৱা ঋণৰ পৰিমাণ 11,400 কোটি টকা 4খন জিলাত সক্ৰিয় হৈ আছে মুঠ 3.18 লাখ বেংক গ্ৰাহক ৰিজাৰ্ভ বেংক নাবাৰ্ডকে ধৰি কেইবাটাও বেংকৰ কৰ্তৃপক্ষ আৰু বিষয়ববীয়াই অংশগ্ৰহণ কৰে এই বৈঠকত যে প্ৰতিটো ফ্লাড এফেক্টেড পৰিয়ালক আমি এককালীন অন্তৰ্বৰ্তীকালীন অৰ্থাৎ তৎকালীন সহায় হিচাপে আমি 15,000 কৈ টকা দিম তাৰ তালিকা বনোৱাৰ কাম ইতিমধ্যে আৰম্ভ হৈছে আৰু মই ভাবো যে খুব কম দিনৰ ভিতৰতে আমি এই সাহায্যৰ পৰিমাণ বা সাহায্য আমি বেংকৰ জৰিয়তে বেংক একাউণ্টলৈকে আমি পঠিয়াব পাৰিম বিনামূলীয়া টেক্সট বুক পাঠ্যপুথি ইতিমধ্যে আমাৰ শিৱসাগৰ চৰাইদেউ জিলালৈ পঠোৱা হৈছে আজি ৰাতিপুৱা শিক্ষামন্ত্ৰী ডাঙৰীয়াই ইয়াক ফ্লেগ অফ কৰিছিলে অৰ্থাৎ আজিৰ পৰা বিনামূলীয়া পাঠ্যপুথি যোৱাৰ যিটো প্ৰক্ৰিয়া হি আৰম্ভ হৈছে আমাৰ বান সাহায্য বা বানপানীত আক্ৰান্ত হোৱা পৰিয়ালৰ নষ্ট হৈ যোৱা চাৰ্টিফিকেট মাৰ্কশ্বিট আদি ইতিমধ্যে বিনামূলীয়াকৈ ডুপ্লিকেট প্ৰদান কৰাৰ ব্যৱস্থা অসম স্কুল এডুকেশ্যন বোৰ্ড আৰু ইউনিভাৰ্চিটি সমূহে ঘোষণা কৰিছে মই ইয়াৰ বাবে স্কুল এডুকেশ্যন বোৰ্ড আৰু বিশ্ববিদ্যালয় সমূহকো কৃতজ্ঞতা জ্ঞাপন কৰিছো ইউনিফৰ্মৰ পুঁজি আমি খুব সোনকালে পঠিয়াবৰ বাবে চেষ্টা কৰিম যাতে ক শ্ৰেণীৰ পৰা অষ্টম মান শ্ৰেণীলৈ ছাত্ৰ ছাত্ৰীসকলে আকৌ বিনামূলীয়া ইউনিফৰ্ম পাব পাৰে তালিকা বনোৱাৰ কাম চলি আছে আৰু যিটো বুক গ্ৰান্ট হায়াৰ ছেকেণ্ডাৰীত পঢ়া ছাত্ৰৰ বাবে 1,000 টকা ছাত্ৰ ছাত্ৰীৰ বাবে ডিগ্ৰীত পঢ়া ছাত্ৰ ছাত্ৰীৰ বাবে 3,000 টকা আৰু কলেজ বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণী পঢ়ি থকা ছাত্ৰ ছাত্ৰীৰ বাবে 5,000 টকা তাৰো তালিকা মহাবিদ্যালয় বিদ্যালয়সমূহৰ সহযোগত ইতিমধ্যে নিৰ্মাণ বা ইতিমধ্যে প্ৰস্তুত কৰি থকা হৈছে মুখ্যমন্ত্ৰীয়ে এইখিনি কথা ঘোষণা কৰিছে পুনৰ জনাইছো উজনিৰ 4 জিলাৰ ঋণগ্ৰস্ত বন্যাৰ্তলৈ সকাহ প্ৰদান কৰা হৈছে সমাহলৈ বন্যাৰ্তই ঘূৰাই দিব নালাগে কোনো ঋণ শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাট জিলাৰ বন্যাৰ্তলৈ এই সুবিধা হোম লোন কাৰ লোন শিক্ষা ঋণৰ ক্ষেত্ৰত প্ৰয়োজনত এবছৰলৈ বঢ়াই ল'ব পাৰিব ঋণ পৰিশোধৰ সময়সীমা কৃষি ঋণ আত্মসহায়ক গোটৰ ঋণৰ ক্ষেত্ৰত প্ৰয়োজনত 2 বছৰ বঢ়াই ল'ব পাৰিব সময়সীমা মিন ঋণ ডেইৰী ঋণৰ ক্ষেত্ৰতো লাভ কৰিব একেই সুবিধা ক্ষুদ্ৰ লঘু উদ্যোগৰ ঋণৰ ক্ষেত্ৰত 3 পৰা 7 বছৰলৈ বঢ়াই ল'ব পাৰিব ঋণ ঘূৰোৱাৰ সময়সীমা ষ্টেণ্ডাৰ্ড একাউণ্টৰ গ্ৰাহকসকলেহে লাভ কৰিব এই সকাহ মুখ্যমন্ত্ৰীৰ সৈতে হোৱা ষ্টেট লেভেল বেংকিং কমিটিৰ বিশেষ বৈঠকত এই সিদ্ধান্ত ঋণগ্ৰস্ত লোকজন বানত ক্ষতিগ্ৰস্ত হৈছেনে নাই সেই সন্দৰ্ভত পৰীক্ষা কৰিব বেংকে বানত ক্ষতিগ্ৰস্ত নোহোৱা লোকক ঋণৰ কিস্তি পৰিশোধৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে ঋণগ্ৰস্ত বন্যাৰ্তৰ বাবে চৰকাৰে ৰূপায়ণ কৰিব সকাহমূলক আঁচনি 4খন জিলাত গ্ৰাহকে লোৱা ঋণৰ পৰিমাণ 11,400 কোটি টকা 4খন জিলাত সক্ৰিয় হৈ আছে মুঠ 3.18 লাখ বেংক গ্ৰাহক ৰিজাৰ্ভ বেংক নাবাৰ্ডকে ধৰি কেইবাটাও বেংকৰ কৰ্তৃপক্ষ আৰু বিষয়ববীয়াই অংশগ্ৰহণ কৰে এই বৈঠকত
এতিয়া মই প্ৰথম আহিব খুজিছো হাউচিং লোন, এডুকেশ্যন লোন আৰু কাৰ লোন। গৃহ ঋণ, শিক্ষামূলক ঋণ আৰু কাৰ লোন। এই তিনিওটা কেটেগৰীৰ বাবে আমি আপোনালোকৰ যিটো মৰেটৰিয়াম, যে লোন ঘূৰাই দিয়া যিটো প্ৰক্ৰিয়া, যাক আমি যেতিয়া আমি তাক সামূহিকভাৱে সকাহ দিওঁ তাক মৰেটৰিয়াম বুলি কোৱা হয়। অৰ্থাৎ হাউচিং লোন, এডুকেশ্যন লোন আৰু কাৰ লোনৰ ক্ষেত্ৰত আমি 6 মাহৰ বাবে মৰেটৰিয়াম ঘোষণা কৰিছো আজি আমাৰ SLBCত হোৱা সিদ্ধান্ত অনুসৰি। অহা 6 মাহলৈকে আপোনালোকে যিসকলৰ শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ যিসকল এফেক্টেড ফেমিলি, সেই এফেক্টেড ফেমিলিসকলে অহা 6 মাহৰ বাবে লোন ঘূৰাই দিব নালাগে, তেওঁলোকক আমি মৰেটৰিয়াম ঘোষণা কৰিছো। আকৌ এবাৰ কৈছো, এফেক্টেড ফেমিলিৰ বাবে 6 মাহ মৰেটৰিয়াম পাৰ হৈ যোৱাৰ পিছত ধৰি ললো আপোনালোকৰ লোনটো 3 বছৰত ঘূৰাই দিবলগীয়া আছিল, 6 মাহটো ঘূৰাই নিদিব আৰু 3 বছৰৰ লগত 3 বছৰ 6 মাহ যোগ হ'ল। প্ৰয়োজন হলে ঘূৰাই দিয়াৰ সীমা আৰু এবছৰ আপোনালোকে বঢ়াই ল'ব পাৰিব। তাৰ মানে ইনষ্টলমেণ্ট বিলাক প্ৰতি মাহত 6 মাহৰ পিছতো আপোনালোকে যিটো ইনষ্টলমেণ্ট দিব সি কমি যাব, কাৰণ লোন ঘূৰাই দিয়াৰ যিটো সীমা বা বছৰ তাক আমি আৰু এবছৰলৈকে বঢ়াই দিম। মোৰ মানুহজনৰ কালি দহাত পাতিব নোৱাৰিলো, মূল্যৱান বহুত সম্পদ নষ্ট হ'ল। মই ৰাস্তাত বহি চাইছো, তেওঁলোকৰ মনত বহুত দুখ লাগিছে। 19 জুলাইত অহা জলপ্ৰলয়ৰ পাছৰে পৰা লাখ লাখ লোকে পাৰ কৰিছে দুঃসময়। 11 দিনে বোকা, পলস আৰু এককাল পানীৰ মাজতে দুৰ্বিষহ জীৱন কটাইছে দুৰ্ভগীয়া বানপীড়িতই। কালৰূপী বানত চিনচাপ নোহোৱা হ'ল শ শ পৰিয়ালৰ ঘৰ দুৱাৰৰ। তোমাৰ ঘৰ কোনটো হা ভাঙি গ'ল? হা গোটেই ঘৰটো ভাঙি গ'ল? 11 দিনে দুৰ্বিষহ জীৱন বানপীড়িতৰ। পানী কমিলেও কমা নাই বন্যাৰ্তৰ দুৰ্দশা। পলসৰ কাৰণে খোজকাঢ়িব নোৱাৰা এক অৱস্থা। জলপ্ৰলয়। 19 জুলাইত অহা জলপ্ৰলয়ৰ পাছৰে পৰা লাখ লাখ লোকে পাৰ কৰিছে দুঃসময়। 11 দিনে বোকা, পলস আৰু এককাল পানীৰ মাজতে এক দুৰ্বিষহ জীৱন কটাইছে দুৰ্ভগীয়া বানপীড়িতই। বান কমিছে যদিও শিৱসাগৰ জিলাৰ শতাধিক গাঁও এতিয়াও পানীৰ তলত। বহু বন্যাৰ্তৰ ঘৰত পানী শুকাইছে যদিও ঘৰত থাকিব পৰা পৰিৱেশ নাই। শিৱসাগৰ, চৰাইদেউ জিলাৰ হাজাৰ হাজাৰ লোকৰ ঘৰত এতিয়া কেৱল বোকা আৰু পলস। কালৰূপী বানত চিনচাপ নোহোৱা হ'ল শ শ পৰিয়ালৰ ঘৰ দুৱাৰ। উপলব্ধি কৰক, এই পলসত মই সোমোৱাৰ একমাত্ৰ উদ্দেশ্যটো হৈছে গভীৰতাটো প্ৰশাসনক, চৰকাৰক উপলব্ধি কৰাবলৈ। এই পলসৰ প্ৰত্যাহ্বান নেওচি এই স্থান আহিবলগীয়া হৈছে এইগৰাকী ভদ্ৰলোকৰ এই ঘৰটো, যিটো ঘৰৰ চিনচাপ একধৰণে নোহোৱা হৈ পৰিছে। গৰুকেইটা নাই, গৰু নাই, খালী ঘৰটো। আৰু এইটো মোৰ ছাগলী ঘৰ। হয়, এয়া ৰাইজৰ নামঘৰ। হয়, নামঘৰ অৱস্থাটো চব পলসৰ কাৰণে খোজকাঢ়িব নোৱাৰা এক অৱস্থা। কিন্তু আমি প্ৰয়াস কৰিম আৰু ক'ব বিচাৰিছো পানী কিমানলৈকে উঠিছিলে। অৰ্থাৎ ঘৰৰ একে ৰুফটপ পাইছিল গৈ। এক প্ৰকাৰ পানী ঘৰৰ ওপৰেদি বৈ গৈছিল বুলি ক'ব পৰা যায়। এইটো ৰাইজৰ নামঘৰটো পলস। গতিকে এই পলসবোৰ আঁতৰাই
গাঁওখনক আমি পুনৰ স্বাভাৱিক এক মাত্ৰা প্ৰদান কৰিবই লাগিব। শিৱসাগৰৰ বেতবাৰী মৌজাৰ চাংমাই গাঁৱত এতিয়াও বানাক্ৰান্ত লোকৰ ঘৰত এককাল পানী। প্ৰলয়ংকৰী বানে ঘৰৰ সকলো সা সামগ্ৰী উটুৱাই নিলে। পানীত সম্পূৰ্ণৰূপে বুৰ গৈ আছে ঘৰৰ দমকলো। কণ কণ শিশুসকলক লৈ এতিয়া আনৰ ঘৰ বা পথৰ দাঁতিত আশ্ৰয় লৈছে সপৰিয়ালে। কমল চাপৰিত উপস্থিত হৈছোহি আৰু ইয়াৰ অৱস্থা চাওক। এইটো এটা ৰাস্তা, এই ৰাস্তাটোত কিদৰে পলস বোকাই এই ৰাস্তাটো এক প্ৰকাৰ অচল কৰি তুলিছে। 19 জুলাইৰ সেই দিনটোত পানীৰ ঢল ইমানেই তীব্ৰ আছিলে, ৰাস্তাত আমি দুটা ঘৰ দেখিলো, ঘৰৰ চিলিং ৱালবোৰ পানীৰ ঢৌত উটি আন স্থানত গৈ পৰিছেগৈ। বানপানী হুতে গোটেই বোৱাই নিলে, মানে এনেকুৱাকে সুত বাঢ়িলে আমি প্ৰমাণ পত্ৰ মানে বস্তু বাহানি জীৱ জন্তু একো বচাব নোৱাৰিলো। যাৰ ধৰক স্কুটিখন আছিলে সেইখনো পুত খাই গ'ল, কাৰোবাৰ ঘৰ ভাঙিছে, কাৰোবাৰ বস্তু বটোৱা, মোৰো চব একে একে একে। আমাৰ গৰু ছাগলী উঠি গ'ল, দোকান বজাৰ ঘৰৰ বস্তু গ'ল, খালি জীৱনকেইটা বচাই আহিলো। দোকান বজাৰ সম্পত্তি চব গ'ল। গৰু কেইটা আছিলে? গৰু গ'ল 10-12টামান গ'ল, ছাগলী গ'ল 10-12টামান। এই ঘৰৰ অৱস্থাই নাই, আঁঠু ওপৰত পলস হৈ আছে বা বস্তু বাহিনী একো এটাই নাই, গৰু ছাগলী চব উটিয়ে গ'ল। ইপিনে এতিয়াও বানত বুৰ গৈ আছে অসমৰ প্ৰথমগৰাকী PhD ডিগ্ৰীধাৰী মইদুল ইছলাম বৰাৰ বাসগৃহ আৰু পথ। বৰ্তমান যি স্থানত আমি উপস্থিত হৈছোহি সেই স্থানৰ ঐতিহ্যটো হৈছে, এই স্থানৰ পথটোৰ নাম হৈছে ডক্টৰ মইদুল ইছলাম বৰা পথ। আৰু মইদুল ইছলাম বৰাৰ যিটো এনচেষ্ট্ৰিয়েল হোম, পৈতৃক ঘৰ, সেইটো মোৰ বাওঁ চাইডে অঞ্জনক দেখুৱাবলৈ অনুৰোধ জনাম। 1940 চনৰ অসম সাহিত্য সভাৰ সভাপতি, লণ্ডনলৈ গৈ PhD ডিগ্ৰী লাভ কৰিছিল মইদুল ইছলাম বৰাই। ঢাকা বিশ্ববিদ্যালয়ত শিক্ষা প্ৰদান কৰা প্ৰথমগৰাকী অসমীয়া মইদুল ইছলাম বৰাৰ পৈতৃক ঘৰটো, এনচেষ্ট্ৰিয়েল হোম, আজি এই অৱস্থা। বিধ্বংসী বানে ঘৰৰ সৰ্বস্ব উটুৱাই নিয়াৰ পাছতো এইগৰাকী ককাই ক'লে মানুহৰ বিপদ আহে আৰু গুচি যায়। এই মহা সংকটৰ সময়ছোৱাতো সকলোকে ধৈৰ্য ধৰিবলৈ আহ্বান জনালে। মানুহৰ বিপদ আহে আৰু বিপদ গুচি যায়, আকৌ পুনৰ ভাললৈ আহে, কিন্তু ধৈৰ্য লাগিব। ধৈৰ্য হ'লে নহ'ব, ধৈৰ্য ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি পায়। ধন সম্পত্তি কিনে লাগে। বহুকেইখন নেপালী খুঁটি আছে ইয়াত। নেপালী খুঁটি সদৃশ পৰিৱেশ ইয়াতেই নহয়, বহুতত অনুৰূপ পৰিৱেশৰ সৃষ্টি হৈছে। প্ৰতিখন গাঁও যাতে আমি দেখুৱাব পাৰোঁ, প্ৰতিজন বান বিধ্বস্ত লোক আমি দেখুৱাব পাৰোঁ, সেয়াই আমাৰ প্ৰয়াস। ইপিনে এই পৰ্যন্ত ৰাজ্যত বানত প্ৰাণ হেৰুৱাইছে 81গৰাকী লোকে। উজনিৰ জলপ্ৰলয়ত নিথৰুৱা হ'ল বহুজন। প্ৰলয়ংকৰী বানত নিজৰ জীৱনকো তুচ্ছ কৰি আনক বচাবলৈ যোৱা এইসকল মহিলা, কিশোৰ কিশোৰী, যুৱক যুৱতীৰ প্ৰিয়জন আৰু কেতিয়াও ঘূৰি নাহে। চাইকেলৰ কেৰিয়াৰত বহুৱাই স্কুললৈ নিয়া দেউতাকো আৰু ঘূৰি নাহে। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ সহযোগত ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
বান বিধ্বস্ত অসমৰ কাষত বলিউড তাৰকা অসমৰ বন্যাৰ্তৰ বাবে অভিনেতা কাৰ্তিক আৰিয়ানৰ 1 কোটি টকাৰ সাহায্য মুখ্যমন্ত্ৰীৰ সাহায্য নিধিলৈ বান পীড়িতৰ সহায়ৰ বাবে বলিউডৰ অভিনেতাগৰাকীয়ে আগবঢ়ালে 1 কোটি টকাৰ সাহায্য পুঁজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ'চিয়েল মিডিয়া যোগে এই কথা সদৰি কৰি অসমৰ জটিল সময়ত সহায়ৰ হাত আগবঢ়োৱাৰ বাবে বলিউডৰ অভিনেতাগৰাকীক জনালে ধন্যবাদ ইপিনে কাৰ্তিক আৰিয়ানৰ লগতে অসমৰ বান পীড়িতৰ সহায়ৰ বাবে বলিউড অভিনেতা আয়ুষ্মান খুৰানাই মুখ্যমন্ত্ৰীৰ সাহায্য নিধিত প্ৰদান কৰে 11 লাখ টকা ইতিমধ্যে বান বিধ্বস্ত অসমৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে সলমান খান আলিয়া ভাট ভূমি পেডনেকৰকে ধৰি কেইবাগৰাকীও বলিউড তাৰকা বান বিভীষিকাই আকৌ একত্ৰিত কৰি গ'ল অসমীয়াক জলপ্ৰলয়ত বিধ্বস্ত লোকৰ সহায়ৰ বাবে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো এক হৈ ওলাই আহিছে গাড়ীয়ে গাড়ীয়ে সাহায্য লৈ আৰ্তজনক দিছে এশাৰী মাত ডাঙৰসকলৰ বাটেৰে সহায়ৰ বাবে ওলাই আহিছে কণ কণ শিশুৰ পৰা কিশোৰলৈ খেতিও নাই আমাৰ এতিয়া দোকানো নাই যি মহিলাৰ প্ৰৱেশ নিষেধ সেই মছজিদত আমি নিজকে প্ৰাণ ৰক্ষা কৰিছিলোঁ সেইদিনটো ভাবিলে মানে সপোন যেন লাগে আৰু এই দুৰ্দশাৰ ছবিবোৰ চাবই নোৱাৰি ঘৰৰ ভিতৰবোৰ কিবাকৈ শুকাইছে কিন্তু আগৰ দৰে হৈ থকা নাই কথাবোৰ সৰ্বশান্ত অসমীয়াৰ কাষত দেশবাসী গাড়ীয়ে গাড়ীয়ে সাহায্য লৈ আৰ্তজনক এশাৰী মাত বান বিভীষিকাই আকৌ একত্ৰিত কৰি গ'ল অসমীয়া জলপ্ৰলয়ত বিধ্বস্ত লোকৰ সহায়ৰ বাবে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে মাত্ৰ এটাই উদ্দেশ্য পূৰ্বৰ দৰেই ঘূৰি আহক সুস্থ পৰিৱেশ ডাঙৰসকলৰ সমানেই আৰ্তজনলৈ সহায়ৰ হাত আগবঢ়াইছে শিশু কিশোৰসকলে ডিব্ৰুগড়ৰ ৰাজপথত কণ কণ শিশুসকলে বাঁহী বজাই বানাক্ৰান্তৰ বাবে বিচাৰিছে সাহায্য দুৰ্গতসকলক সহায় কৰাৰ মন এইসকল কিশোৰৰো হাতত দান পাত্ৰ লৈ তিয়কৰ ৰাজপথত আয়োজন কৰিছে চেৰিটি মিউজিক কনচাৰ্ট ৰাইজে দিয়া বৰঙণিৰে বানত সৰ্বস্ব হেৰুৱা নিজৰ বন্ধুৰ হাতত কিতাপ বহি তুলি দিয়া মাক দেউতাকৰ হাতত এমুঠি আহাৰ তুলি দিয়াৰ লক্ষ্য আত্মীয় স্বজনৰ পৰা উপহাৰ স্বৰূপে পোৱা 50,000 টকাৰ লগতে বানাক্ৰান্ত শিশুসকললৈ পোছাক আগবঢ়ালে প্ৰিয়ম পাহিয়ে সহায় কৰাৰ ইচ্ছা থাকিলে সৰু হৃদয়ো গাব পাৰে মানৱতাৰ জয় গান মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি লৈ নিজৰ সাঁচতীয়া ধন আগবঢ়ালে এটি কণমানিয়ে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক অৰ্পণ কৰিলে ক্ষুদ্ৰ সঞ্চয়ৰ বাকচ हम दिल्ली से आए हैं और हमने देखा था कि यहाँ पे बहुत सालों बाद इतना सारा पानी आ गया है इतना बाढ़ आया है हमने सोचा कि आप सबके लिए थोड़ा हम ज़रूरी सामान लाएं কেৱল অসমেই নহয় অসমৰ বাহিৰৰ পৰাও দুৰ্গতজনৰ সহায়ৰ বাবে বানপীড়িত এলেকাত উপস্থিত হ'ল বিভিন্নজন এইগৰাকী দিল্লীৰ যুৱতী শিৱসাগৰত বন্যাৰ্ত ৰাইজৰ মাজত বিলালে যথাসাধ্য সাহায্য এইখন যোৰহাটৰ এখন চিনাকি কাপোৰৰ দোকান কেইজনমান যুৱকে বিচাৰি গৈছিল বান সাহায্য মনেৰে ধনী স্বত্বাধিকাৰীয়ে আগবঢ়াই দিলে হাতেৰে যি পাইছে যেনেকৈ দোকানৰ সন্মুখভাগত থকা সকলো কাপোৰ পৰিচয় দিলে ঘৰ দিল্লীত মন অসমত নাজিৰাত এইদৰে কেইজনমান মানৱদৰদী যুৱকে বানাক্ৰান্তৰ মাজত বিতৰণ কৰিছে শাক পাচলি জলপ্ৰলয়ত মানুহৰ সমান্তৰালকৈ না জল না থল অৱস্থা পশুধনৰো সেই পশুধনৰ পেটৰ ভোক নিবাৰণৰ বাবে ঘাঁহৰ ব্যৱস্থা কৰিছে একাংশ সুহৃদয়ে বানপীড়িত এলেকাত গৰু মহক দিবলৈ এইদৰেই ঘৰৰ চৌহদত ঘাঁহ কাটিছে ককাই যিকেইটা অঞ্চলত গৈছিলোঁ ঘৰত আহি পাই কোৱাৰ পিছত যেতিয়া ৰাস্তাত দেখা জীৱ জন্তুখিনিৰ বিষয়ে ক'লোঁ যে গৰু ছাগলীও খাবলৈ পোৱা নাই তেতিয়া আমাৰ দেউতাই এটা সিদ্ধান্ত ল'লে যে তেখেতে নিজৰ ফালৰ পৰা
7-8 বস্তা ঘাঁহ আজি কাটি দিছে। বিপদৰ সময়ত মাতৃভূমিক পাহৰা নাই দেশৰ আটাইতকৈ ধনী মহিলাগৰাকীয়েও। মুখ্যমন্ত্ৰীৰ অজ্ঞাতেই দিলে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 5 কোটি টকা। এৰা মানুহৰ দুখৰ সময়ত থিয় দিয়াটোৱেই হৈছে জীৱনৰ আটাইতকৈ মূল্যৱান উপহাৰ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইফালে উজনিৰ বন্যাৰ্তলৈ সহায়ৰ হাত বিৰলা পৰিয়ালৰ। উজনিৰ বন্যাৰ্তৰ কাষত দেশৰ আগশাৰীৰ উদ্যোগপতি কুমাৰ মংগলম বিৰলাৰ কন্যা অনন্যা বিৰলা তেওঁৰ বৃহৎ দলসহ আহিছে উজনি অসমৰ বান ক্ষতিগ্ৰস্তৰ কাষলৈ। বিশেষ বিমানেৰে বৃহস্পতিবাৰে বিয়লি যোৰহাটত উপস্থিত হোৱাৰ পিছতে উদ্যোগপতি তথা শিল্পী অনন্যা বিৰলাৰ নেতৃত্বত দলটো ৰাওনা হয় বান বিধ্বস্ত শিৱসাগৰ জিলালৈ। উজনিৰ বান ক্ষতিগ্ৰস্তসকলক মান সাহায্য প্ৰদান কৰিছে অনন্যা বিৰলা আৰু তেওঁৰ দলটোৱে। পোহৰলৈ আহিছে উজনিত মহাপ্ৰলয়ৰ সৃষ্টি কৰা বানৰ এক ভয়ংকৰ ভিডিঅ'। প্ৰবল বৰষুণৰ পাছত নাগালেণ্ডৰ নকলাক আৰু টুৱেনচাং জিলাৰ পৰা হুৰাহুৰে নামি আহিছিল ঢল। পাহাৰৰ বুকু ফালি গৰজি নামি অহা পানীৰ ঢলে মুহূৰ্ততে নদী নলা উফন্দাই সৃষ্টি কৰা বিভীষিকাৰ এই এক্সক্লুচিভ দৃশ্যই বুজাই দিছে প্ৰকৃতিৰ প্ৰচণ্ড শক্তি। হঠাৎ সৃষ্টি হোৱা এই বানৰ সৈতে যুঁজি অসমৰ ৰাইডাৰসকলে পাৰ কৰিছিল সেই আতংকময় পথ। অসমৰ এই ৰাইডাৰসকলৰ মাজত আছিল ডিমৌৰ এজন যুৱক। সেই ঢলেই 19 জুলাইত উজনি অসমৰ 3খন জিলাত সৃষ্টি কৰিছিল মহাপ্ৰলয়ৰ। উজনিৰ বন্যাৰ্তক সহায়ৰ হাত আগবঢ়াইছে শিখ স্বেচ্ছাসেৱকে। বানাক্ৰান্ত অঞ্চলত সাহায্য অভিযানকে ধৰি কেইবাটাও শিখ স্বেচ্ছাসেৱী সংগঠনে অব্যাহত ৰাখিছে শ্ৰমদান অভিযান। मंदिर की सेवा करने के लिए आज आए थे साफ सफाई के, तो हमारे को ये भगवत गीता यहाँ मिली है। आर्तजनर काखत सिख स्वेच्छासेवक। इस समय हमारी टीम है शाम ग्राउंड जीरो के अंदर। यहाँ पर हम बोट से श्रम दान करी सकाह दुर्गत 10-12 फीट यहाँ पर मानवतार अन्य निदर्शन दाঙি ধৰি অসমৰ বানপীড়িত অঞ্চলত শিখ স্বেচ্ছাসেৱকসকলৰ সাহসিক আৰু নিষ্ঠাপূৰ্ণ সেৱা। इस समय हमारी टीम है शाम ग्राउंड जीरो के अंदर। यहाँ पर हम बोट से 10-12 फीट यहाँ पर पानी भरा हुआ है एंड हमें यहाँ पर दाती पुथाड़ विलेज के अंदर जो यहाँ पर असम का लोकल विलेज है एंड पूरी टीम यहाँ पर लगी हुई है, अपने वॉलंटियर्स लगे हुए हैं। यहाँ पर हम किसी को भी भूखा नहीं सोने देंगे। नॉर्मल नहीं हो जाता उदों तक असी हर रोज दिन रात सेवा करके इस इलाके नू बेहतर करने की कोशिश करेंगे। 15 तो 20 किलोमीटर का जेड़ा एरिया এই দুৰ্দিনৰ সময়ত সকলোবোৰ পুনৰ স্বাভাৱিক হ'বলৈ ঐতিহাসিক শিৱদৌলত মহাদেৱৰ চৰণত জনাইছে প্ৰাৰ্থনা। हमारी पूरी फ्लड के अंदर सेवा जो जारी है सचखंड फाउंडेशन की तरफ से वो चल रही है। हम यहाँ पर सावन के पहले दिन खड़े हैं। शिवा डोल यहाँ पर 300 साल पुराना आसाम के अंदर मंदिर है। हम यहाँ पर प्रे करने आए कि आसाम की रिस्टोरेशन हो जाए, जो भी नुकसान लोगों का हुआ है हमारी सेवा से लोगों का भला हुआ है। हम लोगों की निरंतर सेवा करते रहें। শ্ৰম দান কৰি পৰিষ্কাৰ কৰিছে ঘৰ দুৱাৰ নামঘৰ। বুকাৰ মাজত উদ্ধাৰ হৈছে भगवत गीता। मंदिर की सेवा करने के लिए आज आए थे साफ सफाई के, तो हमारे को ये भगवत गीता यहाँ मिली है। আনহাতে এই দুৰ্যোগপূৰ্ণ সময়ত এষাৰ মাত দিবলৈ আৰু সহায় কৰিবলৈ দিল্লীৰ পৰা আহি উপস্থিত হৈছেহি এইগৰাকী যুৱতী।
हमने देखा था कि यहाँ पे बहुत सालों बाद इतना सारा पानी आ गया है, इतना बाढ़ आया है, तो हमने सोचा कि आप सबके लिए थोड़ा हम ज़रूरी सामान लाएं जो आप सब इस टाइम पे इस्तेमाल कर सकते हैं। और किसी भी और चीज़ की अगर आपको ज़रूरत हो, कोई भी और दिक्कत हो रही हो, तो प्लीज़ हम लोग को आप बता दीजिए, हम कोशिश करेंगे अगर हम आपकी उसमें भी। एंड शिवसागर में हम लोगों का प्लान है कि 10,000 फैमिली को हम लोग सैनिटेशन किट, हाइजीन किट, शेल्टर किट एंड फूड किट हम लोग प्लान किया कि सपोर्ट देंगे। ब्यूरो रिपोर्ट, न्यूज 18 অসম নৰ্থ ইষ্ট। साजियों में प्राप्त रखना सेवकां आज्ञा बख्श करो सही प्यारे मिलने जिन्ना मिले आप दी दा नाम चेता नाथ नाम चढ़ी कला तेरे पानी। বানত স্বামীক হেৰুৱাই দিগবিদিক হেৰুৱাইছে জয়মী চাওৰাই। 2 কণমানি সন্তানক লৈ দুৰ্বিষহ জীৱন যাপন কৰিছে অসহায় মহিলাগৰাকীয়ে। বানৰ পৰা প্ৰাণ বচাবলৈ স্বামী সন্তানসহ ঘৰৰ পৰা ওলাই আহিছিল মহিলাগৰাকী, কিন্তু চকুৰ সন্মুখতে নিমিষতে বানে উটুৱাই নিলে জয়মী চাওৰাৰ স্বামীক। আটাইতকৈ দুখৰ ছবিখন এয়াই বান অহাৰ সময়ছোৱাত এই কণমানি দুটিক লগত লৈ বুকুত বান্ধি তেওঁ মানুহজনেও ঘৰখনৰ পৰা ওলাই আহিছিল। সেই মানুহজনৰ তেওঁ স্বামীৰ চকুৰ সন্মুখত এগৰাকী মহিলা উটি গৈছিল আৰু সেই মহিলাগৰাকীক বচাবলৈ যাওঁতেই সেই মানুহজনে নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হ'ল। খৰিটো দিব নোৱাৰিলোঁ, আমি হিন্দু মানুহ খৰিটো দিয়া হয়। তেওঁ আনকি স্বামীৰ সৎকাৰো কৰিব নোৱাৰিলে। মোৰ সেইটো হৃদয় ভাগি গৈছে। দহাটো পাতিলে কালি? মই পাতিব নোৱাৰিলোঁ দাদা, যিটো মোৰ ঘৰতো সমস্যা একেবাৰে বেয়া, সোমাব পৰা নাই। আৰু এজন পাতিলে কালি, এগৰাকী মহিলা, তেওঁৰো মানুহজন ঢুকাইছিলে। মই ৰাস্তাত বহি চাইছোঁ, তেওঁলোকৰ মনত বহুত দুখ লাগিছে, যিহেতু মোৰ মানুহজনৰ কালি দহাত পাতিব নোৱাৰিলোঁ। সেইটোতো বেয়া লাগিছে বেছি, যাতে মোৰ মানুহজনৰ আত্মাটো শান্তি কৰিব নোৱাৰিলোঁ মই। এই মুহূৰ্তত ক'বলৈ ভাষা নাই। আশা বাইদেউ মোক বহুত সহায় কৰিছে। তেওঁৰ কাৰণে মই ইমান দূৰ আপোনালোকৰ ধৰক কণ্টেক্ট কৰিব পাৰিছে, তেওঁ মোক বহুত সহায় কৰি দিছে। তেওঁকো ধন্যবাদ জনাইছোঁ, আৰু যোন দাদা সিহঁতৰ মোক মানুহজনক তুলি আনিছে তেওঁলোকো ধন্যবাদ জনাইছোঁ। মোৰ যাতে কোনো নাই মানুহটো, তেওঁলোকে যে ইমানটো কৰি দিছে। 7 আগষ্টৰ পৰা বন্যাৰ্তৰ ক্ষয়ক্ষতিৰ তথ্য সংগ্ৰহৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব চৰকাৰে। শিৱসাগৰ চৰাইদেউ জিলালৈ গৈ জিলা আয়ুক্তৰে বৈঠকত বহিব মুখ্যমন্ত্ৰী। সকলো বন্যাৰ্তই তৎকালীনভাৱে লাভ কৰিব 15,000কৈ টকা। চৰকাৰে আৰম্ভ কৰিছে তালিকা প্ৰস্তুতৰ কাম। শিক্ষাৰ্থীৰ সাহায্যৰ বাবেও আৰম্ভ তালিকা প্ৰস্তুতৰ কাম। মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে 10,000 টকা লাভ কৰা আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে চৰকাৰে শীঘ্ৰেই ঘোষণা কৰিব নতুন আঁচনি। 1 আগষ্টৰ পৰা 4 জিলাৰ অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব ধন। 4 জিলাৰ হিতাধিকাৰীসকলে লাভ কৰিব 2,500কৈ টকা। উজনিৰ বন্যাৰ্তলৈ চৰকাৰৰ ফেমিলি কিট প্ৰেৰণ। শিৱসাগৰ জিলাৰ বাবে 2,37,513টা কিট। চৰাইদেউ জিলালৈ প্ৰেৰণ 63,000 ফেমিলি কিট। ফেমিলি কিটত আছে 8 কেজি চাউল, 4 কেজি দাইল, 1 লিটাৰ মিঠাতেল। 2খন জিলালৈ প্ৰেৰণ কৰা হৈছে বিনামূলীয়া পাঠ্যপুথি। ক শ্ৰেণীৰ পৰা 8ম শ্ৰেণীলৈ শিক্ষাৰ্থীসকলে পুনৰ লাভ কৰিব স্কুল ইউনিফৰ্ম। বানবিধ্বস্ত উজনি অসমক লৈ ব্যথিত অসম সন্তান যশস্বী অভিনেতা আদিল হুছেইন। আজিলৈ অসমৰ বান সমস্যাৰ স্থায়ী সমাধান নোহোৱাত তেওঁ ক্ষোভ প্ৰকাশ কৰে। 7 দশকে কোনো চৰকাৰে বান সমস্যাক গুৰুত্ব নিদিয়াৰ অভিযোগ কৰে। দেৰিকৈ হ'লেও চৰকাৰক অসমৰ বান সমস্যাৰ স্থায়ী সমাধানৰ আহ্বান জনায়
বান সমস্যাৰ সমাধানৰ বাবে বিশ্বৰ ভিন্ন প্ৰান্তৰ বিশেষজ্ঞৰ পৰামৰ্শ লোৱাৰ আহ্বান জনায়। অসমত ব্যৱসায় কৰা সকলো প্ৰতিষ্ঠানকে CSR পুঁজি বান প্ৰতিৰোধৰ বাবে দিবলৈ আহ্বান জনায়। ভায়া মামাৰ লগত থাকোঁতেই বানপানীক আমি উৎসৱ বুলি কৈছিলোঁ। ইমান দিনে বান সমস্যাৰ সমাধান নোহোৱাটো চৰকাৰৰ এলাহ বুলি আদিল হুছেইনে সদৰি কৰে। অসমৰ অৱস্থা খুব বেয়া, বিশেষকৈ উজনি অসমৰ যিবিলাক মই খবৰ পাই আছোঁ, ছবি চাই আছোঁ, মোৰ বন্ধু বান্ধৱৰ পৰা খবৰ পাই আছোঁ, সংবাদ মাধ্যমেৰে যিবিলাক মই খবৰ পাই আছোঁ, দেখিছোঁ যে প্ৰায় 70জনতকৈও বেছি মানুহ এই বানপানীত তেওঁলোকে প্ৰাণ হেৰুৱাইছে। তেওঁলোকৰ পৰিবাৰলৈ মোৰ আন্তৰিক শোক জ্ঞাপন কৰিছোঁ আৰু মই আশা কৰিছোঁ যে এনেকুৱা যাতে ঘটনা আৰু অসমত কেতিয়াও নহয়, যাতে মানুহে প্ৰাণ হেৰুৱাবলগীয়া নহয়। আটাইতকৈ লজ্জাৰ কথা যে আমি আজিলৈকে অসমৰ বানপানীৰ এটা স্থায়ী সমাধান বিচাৰি উলিয়াব পৰা নাই আৰু ময়ো নিজকে জগৰীয়া কৰিছোঁ। যদিও মই কোনো ধৰণৰ এটা চৰকাৰী পদত নাই, তথাপিও চাগে মোৰ মাতৰ যিখিনি দাম আছে বা যিখিনি ওজন আছে সেইখিনি চাগে আৰু ভালকৈ মই ব্যৱহাৰ কৰিব লাগিছিলে। গতিকে মই ক্ষমা মাগিছোঁ যে মই চাগে কৰা নাই। আৰু মই বহুত দিনৰ পৰাই কৈ আছোঁ, কথা পাতি আছোঁ, চিঞৰি আছোঁ, কোনো নুশুনে। গতিকে মই আশা কৰা অলমষ্ট এৰি দিছোঁ যে চৰকাৰে কিবা কৰিব। যোৱা 70-75 বছৰ একো কৰা নাই, এতিয়া কোনে কি কৰিব। তথাপিও মই চৰকাৰক আহ্বান জনাইছোঁ যাতে ইয়াৰ এটা স্থায়ী সমাধান যাতে এই চৰকাৰে হওক বা অহা বছৰ চৰকাৰে হওক, অহা চৰকাৰে হওক, যাতে তেওঁলোকে বিভিন্ন জেগাৰ পৰা মানুহ আনি পেলাই, পৃথিৱীৰ বিভিন্ন জেগাৰ পৰা মানুহ আহি পেলাই ভাৰতবৰ্ষৰ যিবিলাক আটাইতকৈ মেধাৱী বৈজ্ঞানিক আছে, যদি আমি ছেটেলাইট বা আমি মানে স্পেচ ক্ৰাফ্ট যদি আমি চন্দ্ৰত পঠিয়াব পাৰোঁ, মংগল গ্ৰহত পঠিয়াব পাৰোঁ, তেতিয়াহ'লে আমি অসমৰ বানপানীৰ কাৰণে এটা স্থায়ী সমাধান উলিয়াব নোৱাৰোঁ বুলি মই কেতিয়াও বিশ্বাস কৰিব নোৱাৰোঁ। কিন্তু ইমান দুখৰ কথা যে 70জন মানুহৰ প্ৰাণ হেৰুৱাই তেওঁলোকৰ ফেমিলিক তেওঁলোকৰ পৰিয়ালবৰ্গক কোনে মুখ দেখুৱাব গৈ পেলাই। হয়তো অকণমান টকা তেওঁলোকে চৰকাৰে পঠিয়াই দিব, তাৰপিছত আকৌ পাহৰি যাম আমি এই বিষয়ে। গতিকে মই ভাবোঁ যে চৰকাৰে আৰু যিবিলাক মাল্টিনেশ্যনেল কোম্পানী অসমৰ পৰা অপাৰেট কৰে, সেইবিলাক কোম্পানী বা যিবিলাক নেশ্যনেল কোম্পানী অসমৰ পৰা অপাৰেট কৰে, তেওঁলোকৰ যিবিলাক CSRৰ পইচা আছে, গোটেইখিনি পইচা আৰু যিবিলাক বিজনেছ আমাৰ অসমত থাকি পেলাই কোটি কোটি টকা অৰ্জন কৰি আছে, তেওঁলোকৰ দায়িত্ব যে অসমত থাকি অসমৰ মানুহৰ পৰা টেক্স লৈ বা পইচা লৈ পেলাই বিজনেছ কৰি কোটি কোটি টকা ইনকাম কৰি আছে, তেওঁলোকে চৰকাৰে, মাল্টিনেশ্যনেল কোম্পানীয়ে, ৰাইজৰ প্ৰতিনিধিয়ে, MLA হওক, MP হওক, একেলগে বহি পেলাই যদি ইয়াৰ সমাধান এটা নানে, তেতিয়াহ'লে অসমৰ মানুহে আমি ভাবি ল'ম যে আপোনালোকে আমাৰ বিষয়ে বা চৰকাৰে বা এইবিলাক ডাঙৰ ডাঙৰ যিসকলৰ পইচা থকা মানুহখিনিয়ে আমাক কোনো কেয়াৰ নকৰে। গতিকে মই ভাবোঁ যে এই বছৰৰ পিছত যাতে আমি আকৌ এবাৰ এনেকুৱা ধৰণৰ বানপানীৰ দুৰ্যোগ, এইটো এটা স্তৰত দুৰ্যোগ, যিটো স্তৰত দুৰ্যোগটো হৈছে, the kind of intensity that I have seen this year, that should not happen again. আৰু ছুপাৰ প্ৰাইমত এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ। अक्कर बक्कर बम्बे बो ঘৰত কোনটো TMT লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথন ষ্টীল। আটাইতকৈ দুখৰ ছবিখন এয়াই, বান অহাৰ সময়ছোৱাত এই কণমানিটোটিক লগত লৈ বুকুত বান্ধি তেওঁ মানুহজনেও ঘৰখনৰ পৰা ওলাই আহিছিল। সেই মানুহজনৰ তেওঁ স্বামীৰ চকুৰ সন্মুখত এগৰাকী মহিলা উটি গৈছিল আৰু সেই মহিলাগৰাকীক বচাবলৈ যাওঁতেই সেই মানুহজনে নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হ'ল। খৰিটো দিব নোৱাৰিলোঁ, আমি হিন্দু মানুহ খৰিটো দিয়া হয়। তেওঁ আনকি স্বামীৰ সৎকাৰো কৰিব নোৱাৰিলে। মোৰ সেইটোৱে হৃদয় ভাগি গৈছে। দহাটো পাতিলে কালি?
মই পাতিব নোৱাৰিলোঁ দাদা, যিটো মোৰ ঘৰতো সমস্যা একেবাৰে বেয়া, সোমাব পৰা নাই। আৰু এজন পাতিলে কালি, এগৰাকী মহিলা, তেওঁৰো মানুহজন ঢুকাইছিলে। মই ৰাস্তাত বহি চাইছোঁ, তেওঁলোকৰ মনত বহুত দুখ লাগিছে, যিহেতু মোৰ মানুহজনৰ কালি দহাত পাতিব নোৱাৰিলোঁ। সেইটো বেয়া লাগিছে বেছি, যাতে মোৰ মানুহজনৰ আত্মাটো শান্তি কৰিব নোৱাৰিলোঁ মই। এই মুহূৰ্তত ক'বলৈ ভাষা নাই। আশা বাইদেউ মোক বহুত সহায় কৰিছে তেওঁৰ কাৰণে মই ইমান দূৰ আপোনালোকৰ কণ্টেক্ট কৰিব পাৰিছে, তেওঁ মোক বহুত সহায় কৰি দিছে, তেওঁকো ধন্যবাদ জনাইছোঁ। আৰু যোন দাদা সিহঁতৰ মোক মানুহজনক তুলি আনিছে, তেওঁলোকো ধন্যবাদ জনাইছোঁ। মোৰ যাতে কোনো নাই মানুহটো, তেওঁলোকে যে ইমানটো কৰি দিছে। বানবিধ্বস্ত শিৱসাগৰত ওলাইছে এচাম মৰাক মাৰি খোৱা। কল্পনাতীত দুৰ্যোগৰ মাজতেই শিৱসাগৰত অসাধু ব্যৱসায়ীৰ দৌৰাত্ম। উজনিৰ বানৰ অসহনীয় বেদনাই বুকু গধুৰ কৰি তুলিছে প্ৰতিজন হৃদয়বানৰ। কাৰো একো নাই, শেষ, মুঠতে শেষ। আমি বহুত পিছুৱাই গ'লো, আমি আগুৱাই যাব আৰু নোৱাৰিম, কেতিয়াও নোৱাৰিম। বহুত কিতাপ নষ্ট হৈ গৈছে, মূল্যৱান বহুত সম্পদ নষ্ট হৈ। এই জটিল পৰিস্থিতিটো এচাম কলা ব্যৱসায়ীয়ে যেন জনতাৰ তেজ শুহিবলৈ এৰা নাই। জলপ্ৰলয়ে তছনছ কৰি যোৱা শিৱসাগৰত এতিয়া বানাক্ৰান্তৰ বাবে নতুনকৈ জীৱনটো আৰম্ভ কৰাৰেই প্ৰত্যাহ্বান। মূল্যৱান বহুত সম্পদ নষ্ট হৈ। এনে দুৰ্বিষহ যন্ত্ৰণাৰ মাজতে একাংশ অসাধু ব্যৱসায়ীয়ে যধে মধে বৃদ্ধি কৰিছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম। अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে? মাইথান ষ্টিল। আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ওকে। ষ্ট্ৰং মানে মাইথান ষ্টিল। আটাইতকৈ দুখৰ ছবিখন এয়াই, বান অহাৰ সময়ছোৱাত এই কণমানি টুটিক লগত লৈ বুকুত বান্ধি মানুহজনেও ঘৰখনৰ পৰা ওলাই আহিছিল। সেই মানুহজনৰ স্বামীৰ চকুৰ সন্মুখত এগৰাকী মহিলা উটি গৈছিল, আৰু সেই মহিলাগৰাকীক বচাবলৈ যাওঁতেই সেই মানুহজনে নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হ'ল। খৰিটো দিব নোৱাৰিলোঁ, আমি হিন্দু মানুহ, খৰিটো দিয়া হয়। তেওঁ আনকি স্বামীৰ সৎকাৰো কৰিব নোৱাৰিলে। মোৰ সেইটোৱে হৃদয় ভাঙি গৈছে। দহাটো পাতিলে কালি, মই পাতিব নোৱাৰিলোঁ দাদা, যিটো মোৰ ঘৰতো সমস্যা একেবাৰে বেয়া, সোমাব পৰা নাই। আৰু এজন পাতিলে কালি, এগৰাকী মহিলা, তেওঁৰো মানুহজন ঢুকাইছিলে। মই ৰাস্তাত বহি চাইছোঁ, তেওঁলোকৰ মনত বহুত দুখ লাগিছে, যিহেতু মোৰ মানুহজনৰ কালি দহাত পাতিব নোৱাৰিলোঁ। সেইটো বেয়া লাগিছে বেছি, যাতে মোৰ মানুহজনৰ আত্মাটো শান্তি কৰিব নোৱাৰিলোঁ মই। এই মুহূৰ্তত ক'বলৈ ভাষা নাই। আশা বাইদেউ মোক বহুত সহায় কৰিছে তেওঁৰ কাৰণে মই ইমান দূৰ আপোনালোকৰ কণ্টেক্ট কৰিব পাৰিছে, তেওঁ মোক বহুত সহায় কৰি দিছে, তেওঁকো ধন্যবাদ জনাইছোঁ। আৰু যোন দাদা সিহঁতৰ মোক মানুহজনক তুলি আনিছে, তেওঁলোকো ধন্যবাদ জনাইছোঁ। মোৰ যাতে কোনো নাই মানুহটো, তেওঁলোকে যে ইমানটো কৰি দিছে। বানবিধ্বস্ত শিৱসাগৰত ওলাইছে এচাম মৰাক মাৰি খোৱা। কল্পনাতীত দুৰ্যোগৰ মাজতেই শিৱসাগৰত অসাধু ব্যৱসায়ীৰ দৌৰাত্ম। উজনিৰ বানৰ অসহনীয় বেদনাই বুকু গধুৰ কৰি তুলিছে প্ৰতিজন হৃদয়বানৰ। কাৰো একো নাই, শেষ, মুঠতে
মুঠতে শেষ আমি বহুত পিছুৱাই গ'লোঁ আমি আগুৱাই যাব আৰু নোৱাৰিম কেতিয়াও নোৱাৰিম বহুত কিতাপ নষ্ট হৈ গৈছে মূল্যৱান বহুত সম্পদ নষ্ট হৈ এই জটিল পৰিস্থিতিটো এছাম কলা ব্যৱসায়ীয়ে যেন জনতাৰ তেজ শুহিবলৈ এৰা নাই জলপ্ৰলয়ে তছনছ কৰি যোৱা শিৱসাগৰত এতিয়া বানাক্ৰান্তৰ বাবে নতুনকৈ জীৱনটো আৰম্ভ কৰাৰেই প্ৰত্যাহ্বান মূল্যৱান বহুত সম্পদ নষ্ট হৈ গৈছে এনে দুৰ্বিষহ যন্ত্ৰণাৰ মাজতে একাংশ অসাধু ব্যৱসায়ীয়ে যধে মধে বৃদ্ধি কৰিছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম চৌদিশে পানীয়ে ধ্বংসলীলা চলোৱা শিৱসাগৰত এতিয়া খোৱা পানীৰে অভাৱ সেই অভাৱ পূৰণৰ বাবে জপিয়াই পৰিছে প্ৰতিগৰাকী হৃদয়বান অসমীয়া দুৰ্গত ৰাইজক সহায় কৰিবলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা শিৱসাগৰলৈ সোঁত বৈছে সাহায্য প্ৰদানকাৰী লোকৰ কিন্তু তেনে সময়তে শিৱসাগৰৰ একাংশ ব্যৱসায়ীয়ে বৃদ্ধি কৰিছে খোৱা পানীৰো দাম প্ৰতি কাৰ্টন খোৱা পানী 10 টকাকৈ দাম বৃদ্ধি শিৱসাগৰত বাইদেউ আগতে আপোনালোকে কেইটকাত কিনিছিলে আমি 90 টকাত কিনিছিলোঁ 90 টকাত কিনিছিলে এতিয়া কেইটকাত কিনে 100 টকা এতিয়া 100 টকা আপুনি চাই আছে ছুপাৰ প্ৰাইম প্ৰলয়ংকৰী বানৰ উৎপত্তি সন্দৰ্ভত তদন্তৰ দাবী আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যৰ বিশেষজ্ঞৰ জৰিয়তে তদন্ত কমিটি গঠনৰ দাবী আছুৰ মুখ্য উপদেষ্টাগৰাকীৰ লগতে বানে জটিল ৰূপ ধাৰণ কৰাৰ পিছতো প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে অসমলৈ নহাত ক্ষোভ প্ৰকাশ কৰে সমুজ্জ্বল ভট্টাচাৰ্যই লগতে কেন্দ্ৰীয় চৰকাৰক বান বিধ্বস্ত অসমলৈ বিশেষ পুঁজি ঘোষণা কৰাৰ দাবী জনায় আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে মাহমুৰাত উপস্থিত হৈ বনমালী শান্তিপুৰৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে পৰিদৰ্শন কৰিলে মথাউৰি আচলতে প্ৰলয় এইটো প্ৰলয় হয় আৰু এতিয়া চৰকাৰে খুব শীঘ্ৰে যুদ্ধকালীনভাৱে সাহায্য আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে আৰু এতিয়া ৰাজ্যক পৰ্যাপ্তভাৱে সাহায্য লাগে আৰু পৰিকল্পিতভাৱে পুনৰ সংস্থাপনৰ ব্যৱস্থা ল'ব লাগে অসম চৰকাৰে গতানুগতিকভাৱে যি ধৰণে সাহায্য দি থাকে বা গতানুগতিকভাৱে যদি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিলে সেইটো কাম কৰিলে কিন্তু নহ'ব এবাৰ গতানুগতিক ব্যৱস্থাই কোনো কামত নিদিব সেইকাৰণে চৰকাৰৰ ফালৰ পৰা বিশেষ সাহায্য অভিযান চলাব লাগিব ব্যাপক সাহায্য অভিযান চলাব লাগিব আৰু পুনৰ সংস্থাপনৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু তাৰ কাৰণে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হওক বা গৃহমন্ত্ৰীয়ে হওক আগতে নিৰ্বাচনৰ সময়তো সপ্তাহত দুবাৰকৈ আহে এতিয়ালৈকেতো প্ৰধানমন্ত্ৰীও নাই গৃহমন্ত্ৰীও নাই গতিকে প্ৰধানমন্ত্ৰী আৰু দেশৰ গৃহমন্ত্ৰীক আমি ক'ব খোজো যে তেখেতসকলে তৎকালীনভাৱে অসমলৈ আহিব লাগে নিৰ্বাচনৰ সময়ত যদি সপ্তাহত দুবাৰকৈ আহিব পাৰে এতিয়া বান বিধ্বস্ত ৰাইজক খবৰ ল'বলৈ তেখেতসকলে আহিবলৈ কিয় সময় নাপাব মানে অসমৰ সম্পদ হ'ল দেশৰ সম্পদ কিন্তু অসমৰ সমস্যা ৰাষ্ট্ৰীয় সমস্যা নহয় নেকি এইটো আমাৰ মনত খং আছে ক্ষোভ আছে বেদনা আছে আৰু সেইকাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী ডাঙৰীয়াই শীঘ্ৰে অসমলৈ আহিব লাগে বান আক্ৰান্ত ৰাইজৰ খবৰ ল'ব লাগে আৰু অসমৰ বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে আৰু ঘটনাটো হ'ল কিয় কি কাৰণে হ'ল ঘটনাটো তাৰ কাৰণে IIT গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় তেজপুৰ বিশ্ববিদ্যালয় আৰু এই বিভাগত জড়িত থকা বিশেষজ্ঞসকলক জড়িত কৰি এটা তদন্ত কমিটি গঠন কৰিব লাগে এটা ফেক্ট ফাইণ্ডিং টিম এটা গঠন কৰিব লাগে ঘটনাটো কিয় হ'ল সেইটো আমি জানিব লাগিব গতিকে কিয় ঘটনা হ'ল সেই ঘটনা তদন্ত কৰিবলৈ এটা উচ্চ পৰ্যায়ৰ তদন্ত কমিটি গঠন কৰিব লাগিব আৰু কিয় ঘটনা হ'ল সেই কথা উলিয়াব লাগিব আৰু ভৱিষ্যতে এনে ঘটনা নহ'বৰ কাৰণে নিশ্চিত ব্যৱস্থা ল'ব লাগিব ৰাইজৰ চাৰ্টিফিকেট লৈ ঠিকাদাৰৰ বিল পৰিশোধ কৰিব লাগে জলসম্পদ বিভাগৰ ঠিকাদাৰৰ বিৰুদ্ধে চৰকাৰক কঠোৰ হোৱাৰ আহ্বান কংগ্ৰেছী সাংসদ গৌৰৱ গগৈৰ মৰিয়নীত উপস্থিত হৈ জাজি নদীৰ বাঢ়নী পানীয়ে ছিগা ধনতোলা মথাউৰি পৰিদৰ্শন কৰাৰ লগতে বান পৰিস্থিতিৰ বুজ ল'লে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে ঠিকাদাৰৰ গাফিলতিৰ বাবে জাজি নদীৰ বাঢ়নী পানীয়ে ধনতোলা মথাউৰি ভঙাৰ অভিযোগ সাংসদ গৌৰৱৰ ইয়াত কিছুদিন আগতে কিছু মাহ পূৰ্বে মাথাউৰি কামখিনি হৈছে কামখিনি কৰাৰ সময়ত স্থানীয় ৰাইজে
যথেষ্ট সংখ্যা প্ৰকাশ কৰিছিল আৰু নিজৰ পৰামৰ্শ সেই সময়ত কাম কৰা ঠিকাদাৰবোৰক দিছিল। কি কাৰণত ঠিকাদাৰবোৰে স্থানীয় মানুহখিনি তেওঁলোকৰ কথা নুশুনিলে, কি কাৰণত ইঞ্জিনিয়াৰসকল অফিচৰ বিষয়াসকলে স্থানীয় ৰাইজৰ কথাবোৰ ওপৰত গুৰুত্ব নিদিলে, সেইখিনি আমি নাজানো। কিন্তু আজি প্ৰমাণ হৈ গ'ল কি যদি স্থানীয় ৰাইজৰ কথাখিনি গুৰুত্ব দিয়া হ'লেহেঁতেন আজি বহুত গাঁও আজি বাচি গ'লেহেঁতেন। আজি এই ধনতলা গাঁৱত আমি আহিছোঁ, দেখিছোঁ এটা ঠাইত নহয় বিভিন্ন ঠাইত আজি মাথাউৰি ছিঙিছিল। আৰু সেইকাৰণে আমি জনাবলৈ বিচাৰোঁ যে আজি অসমৰ ভিতৰত যি ধৰণৰ আজি এটা ভয়াৱহ পৰিৱেশ সৃষ্টি হৈছে, মাথাউৰি নিৰ্মাণ, মাথাউৰি মেৰামতিৰ ক্ষেত্ৰত কোনো ধৰণৰ গাফিলতি চৰকাৰে সহ্য কৰিব নালাগে। আৰু যদি ঠিকাদাৰ যোগেদি এনেকুৱা কাম হৈছে, যি কাম ৩-৪ মাহ পিছতে দেখা পাইছোঁ যে গোটেইখিনি কাম ব্যৰ্থ, সেই ধৰণৰ ঠিকাদাৰবোৰক আকৌ তেনেকুৱা কাম দিব নালাগে। আৰু স্থানীয় ৰাইজৰ পৰা এটা চাৰ্টিফিকেট ল'ব লাগে যে কামখিনি ভালদৰে হৈছে, আৰু যদি হৈছে স্থানীয় ৰাইজৰ পৰা এটা চাৰ্টিফিকেট ল'ব লাগে। আৰু যদি চৰকাৰ আৰু স্থানীয় প্ৰশাসনে খবৰ ল'ব লাগে যে স্থানীয় ৰাইজ সন্তুষ্ট নহয়, নে স্থানীয় ৰাইজে কিবা এটা বিপৰীত পৰামৰ্শ দিছে নেকি। আৰু যেতিয়ালৈকে স্থানীয় ৰাইজ সন্তুষ্ট নহয়, সেই কামৰ ক্ষেত্ৰত ঠিকাদাৰবোৰ সম্পূৰ্ণ পে'মেণ্ট পাব নালাগে। শিৱসাগৰ চৰাইদেউত আটাচুৰ বান সাহায্য বিতৰণ। আটাচু কেন্দ্ৰীয় সভাপতি মিলন বুঢ়াগোহাঁইৰ নেতৃত্বত বানপীড়িতক বিগত 7 দিনে আগবঢ়াই আহিছে সহায়। বানপীড়িতৰ মাজত খাদ্যৰ লগতে ঔষধ তথা নিত্য ব্যৱহাৰ্য সকলো সামগ্ৰী বিতৰণ কৰে আটাচুৰ কৰ্মকৰ্তাসকলে। বানবিধ্বস্ত অঞ্চলসমূহ পৰিষ্কাৰ কৰাৰ লগতে শিবিৰত আটাচুৰ কৰ্মকৰ্তাই নিজেই খাদ্য ৰান্ধি বানপীড়িতক খোৱালে। মই আপোনাৰ হেৰিয়ত আছোঁ এতিয়া, মূলগুৰি লিখন গাঁও। এয়া আছিল আজিৰ ছুপাৰ প্ৰাইম। নমস্কাৰ।